মানে অকল একাডেমিক শিক্ষা দিয়াজনে টিচাৰ নহয় আমাৰ ডাঙৰ দাদাই যদি আমাক শিকাইছে চ' হি ইজ অলছ' আৱাৰ গুৰু আমাৰ বাইদেউ শিকাইছে হি ইজ অলছ' আৱাৰ গুৰু আমাৰ চ' আমাৰ ছিনিয়ৰ যিখিনি আছে তাৰ পৰা আমি কিবা এটা শিক্ষা অৰ্জন কৰিছোঁ তো তাকো আমি সন্মান কৰিব লাগে আৰু এইটোতো নৈতিক দায়িত্ব এণ্ড কৰ্তব্য যিটো আমাৰ এজন ষ্টুডেণ্টে কৈ গৈছে মমবাতিৰ দৰে নিজে জ্বলি আমি বহুত ভেঞ্চাৰ স্কুলত টিচাৰ পাইছোঁ তোমালোকেও দেখা পাইছা বহুতে গোটেই লাইফটো ভেঞ্চাৰত লাইফ কাটি দিছে কিন্তু শিক্ষা যিটো শিক্ষক হিচাপে যিটো আত্মসন্মান তাৰ পৰা গুচি আহি বেলেগ বিজনেছত যোৱা নাই ইচ্ছা কৰিলে তেওঁ বেলেগ বিজনেছ কৰিব পাৰিলে ইভেন মই 2009 পৰা যিটো কম্পিউটাৰ শিক্ষা দি আছোঁ মোৰ যদি মই হয়তো বা বেলেগ বিজনেছত গ'লে ইয়াতকৈ মই আৰু মানে পইচাৰ ক্ষেত্ৰত বহুতখিনি স্বাৱলম্বী হ'ব পাৰিলোঁ হয় কিন্তু আজিৰ ডেটত যেনেকৈ DC অফিচত গ'লে আমাৰ বহুত ষ্টুডেণ্টে আমাৰ পৰা কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি চাকৰি কৰি আছে তাত গ'লে যিটো সন্মান পায় তাত গ'লে যিটো মানে আত্মসন্তুষ্টি পায় DC অফিচত যোৱাৰ লগে লগে ছাৰ আহিছে কিবা কামত সেইটো কোটি টকাৰে কিনিব নোৱাৰি তাৰমানে সেইটো মিলিয়ন টকাৰে কিনিব নোৱাৰি আৰু দ্যাটছ ৰিজন আই এম কণ্টিনিউইং দিছ বিজনেছ ইন লছ আপ টু 2015-16 লৈকে মই লছত ৰান কৰিছোঁ বিকজ যেতিয়া মই গৈছোঁ নহয় ক'ৰবা অফিচত SP অফিচত গৈছোঁ কোনোবা এগ্ৰিকালচাৰত গৈছোঁ কোনোবা হস্পিটেলত গৈছোঁ যেতিয়া ষ্টুডেণ্টজনে মোৰ পৰা পাছ কৰি মোৰ কম্পিউটাৰৰ চাৰ্টিফিকেটৰ যোগেদি সিহঁতে যেতিয়া এটা চাকৰি অৰ্জন কৰিছে সেই যিটো আত্মসন্তুষ্টি সেই যিটো মাইণ্ড ছেটিছফেকশ্যন দেট ইজ দ্য বিগ থিং সেইটো বহুত পইচাৰে কিনিব নোৱাৰি গতিকে তোমালোকে ইয়াত এডমিশ্যন লৈছা অকল এইটোতো আমি লাষ্ট টিচাৰ মই ক'লোৱে কিন্তু আমাৰ কুঁহিপাতৰ পৰা আৰম্ভ কৰি গ্ৰাজুৱেশ্যনলৈকে মৰাৰ আগলৈকে আমাৰ যিমান গুৰু আছে এই গুৰুবিলাকক যাতে আমি সন্মান শ্ৰদ্ধা ভক্তি যাতে কৰোঁ সেইটো এটা ৰিমাইণ্ড কৰি দিয়াৰ কাৰণে শিক্ষা যিটো আজিৰ 5 ছেপ্টেম্বৰ সেইটো এটা ৰিমাইণ্ড কৰি দিয়াৰ কাৰণে আজি মহাত্মা গান্ধী যদি গান্ধী জয়ন্তী নাথাকিলে হয় হয়তো ইমান দিন আহোঁতে আজিলৈকে আমি মনত আছে বাট আজিৰ পৰা হয়তো 50 ইয়াৰ্ছ লেট হয়তো মহাত্মা গান্ধী কোন হয় পাহৰি গ'ল হয় মানুহ হয়তো বাট গভৰ্ণমেণ্টে এনেকৈ এটা ছিষ্টেম কৰি ৰাখিছে যে গান্ধী জয়ন্তী আমাক মনত পেলাই দিব বুকত থকা তাৰ ষ্টৰিবিলাকে আমাক মনত পেলাই দিব কাৰণ যিটো গান্ধীৰ কাৰণে আমি আজি ভাৰত স্বাধীন হৈছে তাক আমি পাহৰি যোৱাটো মানে সেইটো মানৱতাৰ কাম নহ'ব সেনেকৈ আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেতিয়া সময়ত বহুত ভাল আদৰ্শ এজন শিক্ষক আছিলে আৰু সেইকাৰণে আজিৰ দিনটোত তাৰ জন্ম দিৱসৰ লগত সংলগ্ন কৰি আজিৰ দিনটো কণ্টিনিউৱাছ প্ৰচেছ এটা যাতে আমি শিক্ষক কোন হয় শিক্ষক কি হয় এইবিলাকৰ বিষয়ে যদি স্কুল কলেজত আলোচনা হয় আৰু আমাৰ যিটো নেক্সট জেনেৰেশ্যন আহি থাকিব সেইটো শিক্ষকৰ বিষয়ে যাতে ভালদৰে বুজি পায়